নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 নৱেম্বৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব টকা। লগতে আজি ৰাজ্যজুৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। 31 ডিচেম্বৰৰ পূৰ্বে কৰক আপুনি এইকেইটা গুৰুত্বপূৰ্ণ কাম। আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। আধাৰ কাৰ্ড থাকিলে অতি শীঘ্ৰে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। কোনবোৰ কৃষকে পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা নাপাব, চৰকাৰে তাক লৈ এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। লগতে অনাদায়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰক এই কাম। অন্যথা আপোনাৰ বেংক একাউণ্ট বন্ধ হৈ পৰিব। আপোনাৰ আধাৰ কাৰ্ড আছে নেকি? যদি আপুনি আধাৰ কাৰ্ডৰ সহায়ত এখন বেংক একাউণ্ট অপেন কৰিছে তেন্তে আপোনাৰ বেংক একাউণ্ট বন্ধ হ'ব পাৰে। আৰু 31 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। আধাৰ কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰক এই কাম। পেন কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড। বেংকত একাউণ্ট থকা গৰাকীয়ে পেন আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। যদি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপুনি বেংক একাউণ্ট অপেন কৰিছে তেন্তে আপোনাৰ কিন্তু প্ৰয়োজন হ'ব পান কাৰ্ডটো লিংক কৰাত। আৰু প্ৰত্যেকগৰাকী কৰদাতাই বাধ্যতামূলকভাৱে কৰিব লাগিব এই কাম। অতি সহজতে ঘৰতে বহি আপুনি লিংক কৰিব পাৰিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। লগতে আপুনি চেক কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ডটো লিংক হৈ আছে নে নাই। যদি আপুনি আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ডখন লিংক কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি কৰি লৈ লওক। আপুনি কেনেকুৱাকৈ কৰিব সম্পূৰ্ণকৈ জনাই দিয়া হ'ব ভিডিঅ'টোৰ জৰিয়তে। কিদৰে লিংক কৰিব পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক। মাত্ৰ 5টা প্ৰক্ৰিয়াতে অতি সহজতে লিংক কৰিব পাৰিব আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক। প্ৰথমতে আপুনি টেক্স ই ফিলিং পৰ্টেলত গৈ www.incometax.gov.in এতিয়া আপুনি লগ ইন কৰক। আৰু দ্বিতীয়তে হোম পেজত গৈ আপুনি কুইক লিংক অপশ্যনত ক্লিক কৰক। প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ আপুনি অপেন কৰি লৈ লওক। লৈ লোৱাৰ পিছত আপুনি চাৰ্চ কৰক incometax.gov.in। যেতিয়া আপুনি লিংকটোত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত সম্পূৰ্ণকৈ পৰ্টেলটো খোল খাই যাব। খোল খাই যোৱাৰ পিছত আপুনি দ্বিতীয়তে হোম পেজত গৈ কুইক লিংক এটা অপশ্যন ওপৰত দেখা পাব, তাতে আপুনি ক্লিক কৰক। আৰু তৃতীয়তে লিংক আধাৰ ষ্টেটাছত গৈ আপুনি পেন আৰু আধাৰ কাৰ্ড সন্নিৱিষ্ট কৰক। যদিহে আপোনাৰ পেন আৰু আধাৰ কাৰ্ড লিংক হৈ আছে তেনে ক্ষেত্ৰত আপোনালৈ আহিব এখন মেছেজ। যদি আপোনাৰ লিংকটো নাই তেনে ক্ষেত্ৰত আপুনি অতি সহজতে কৰিব পাৰিব। আৰু যদি হৈ থকা নাই তেনেহ'লে আপুনি লিংক আধাৰ অপশ্যনত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ পেন নম্বৰ আধাৰ কাৰ্ড নম্বৰটো আপুনি দি দিয়ক। দি দিয়াৰ পিছত তলত আই এগ্ৰি বুলি এটা অপশ্যন দেখা পাব, তাতে আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত ডাইৰেক্ট আপুনি ছাবমিট বাটনত ক্লিক কৰক। ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে 24 আৱাৰ্ছৰ ভিতৰত আপোনাৰ সম্পূৰ্ণকৈ লিংক হৈ যাব। যদি আপুনি এতিয়ালৈকে আপোনাৰ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডখন লিংক কৰা নাই অতি শীঘ্ৰে এনেকুৱাকৈ আপুনি কৰি লৈ লওক। যদি কৰাত কিবা অসুবিধা হয় তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজকজনলৈ চবৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ আহি গ'ল MMEU 514খন বাগিচাত সেৱা আগবঢ়াব 80খন MMEUৱে। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকৰ বাবে এটা ভাল খবৰ। এতিয়াৰ পৰা ৰাজ্যত আহি গ'ল MMEU 80খনতকৈ মোবাইল মেডিকেল ইউনিটে এই সেৱা আগবঢ়াব চাহ বাগিচা অঞ্চলত। আৰু চাহ বাগিচা অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। কিন্তু 514খন চাহ বাগিচাত আগবঢ়োৱা হ'ব এই সেৱা। ফোন কৰা মাত্ৰই দুটা মুখত ফোন কৰা মাত্ৰকে দুৱাৰ মুখত উপস্থিত হ'ব মেডিকেল ইউনিট। আৰু এই ইউনিটৰ দ্বাৰা লাভ কৰিব বিনামূলীয়া ঔষধ, বিনামূলীয়া চিকিৎসা। পদূলিৰ মুখতে লাভ কৰিব এই চিকিৎসা সেৱা। ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে এই নতুন অভিযান। চাহ শ্ৰমিকৰ স্বাস্থ্য সেৱাৰ বাবে এই অভিযান আৰম্ভ কৰিছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাজকজনলৈ চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ ভাঙিব পাৰে NDAৰ চৰকাৰ। সমাজবাদী পাৰ্টি কংগ্ৰেছৰে যোগাযোগ নীতিশ আৰু নাইডুৰ। এই মুহূৰ্তত অসমবাসী ৰাজকজনলৈ এটা ডাঙৰ খবৰ, কিয়নো এটা ডাঙৰ পলিটিকেল আপডেট মুকলি আহিছে। সমাজবাদী পাৰ্টি কংগ্ৰেছৰে যোগাযোগ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ। কংগ্ৰেছে ৰাজহুৱা কৰিলে এই কথা।
অখিলেশ যাদৱৰে সঘন যোগাযোগ কিংমেকাৰ নীতিশ কুমাৰৰ কংগ্ৰেছৰ শীৰ্ষ নেতাৰে যোগাযোগ চন্দ্ৰবাবু নাইডুৰ শীঘ্ৰে বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰ ভাঙিব বুলি দাবী সংবাদমেলযোগে ঘোষণা কৰিছে APCCৰ সভাপতি ভূপেন বৰাই। হয় বন্ধু বান্ধৱীসকল, আচলতে ভূপেন বৰাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজক চলিছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, চাকৰি শিক্ষাত 10% মুছলমানক সংৰক্ষণ। কেৱল ইয়াই নহয়, ইমাম আৰু মৌলানাক 15,000 টকা RSSৰ নীতিত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই মুহূৰ্তত অসমবাসী ৰাজক চলিছো আন এটা ডাঙৰ খবৰ, মুছলমানৰ বাবে চাকৰিত থাকিব 10% সংৰক্ষণ। ইমাম আৰু মৌলানাই মাহে লাভ কৰিব 15,000 টকা। পয়গম্বৰক অপমান কৰা সকলক তাৎক্ষণিকভাৱে কৰা হ'ব গ্ৰেপ্তাৰ। RSSৰ নীতিত আৰোপ কৰা হ'ব নিষেধাজ্ঞা। সুৰক্ষিত হ'ব মুছলমানৰ ৱাকাফ সম্পত্তি। মহাৰাষ্ট্ৰ কংগ্ৰেছ আৰু NCPয়ে চৰকাৰ গঠন কৰিলে লাভ কৰিব এই সুবিধা। কেৱল ইয়াই নহয়, অল ইণ্ডিয়া উলেমা বোৰ্ডৰ চৰ্ত মানি ল'লে কংগ্ৰেছে আৰু NCPয়ে। কংগ্ৰেছ NCPৰ হাৰত পাৱাৰ গোটৰ সহায় কৰিব অল ইণ্ডিয়া বোৰ্ডে। কেৱল ইয়াই নহয়, মুছলমানসকলৰ বাবে 17টাকৈ চৰ্ত বান্ধি দিলে উলেমা বোৰ্ডে। মুছলমানৰ বাবে চাকৰিত থাকিব লাগিব 10% সংৰক্ষণ। আচলতে এখন ডাঙৰ দাবী প্ৰদান কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক চলিছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? শীঘ্ৰে লাভ কৰিব আপোনাৰ একাউণ্টত 15,000 টকা। লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আবেদনকাৰীসকলৰ বাবে এটা ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব এই টকা। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰীসকল। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে আবেদন কৰিছিল আৰু ইয়াৰে 2.37 নিযুত আবেদনকাৰীয়ে 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000 টকা। নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিবৰ বাবে চৰকাৰে এই টকা প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাই পৰিব 15,000 টকা। যদি আপুনি আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপুনি এতিয়াও আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক চলিছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, বিজেপিৰ নীতি নামানে মুছলমানৰ সম্পত্তি সুৰক্ষিত কৰিব চন্দ্ৰবাবু নাইডুৱে। মুছলমানৰ সম্পত্তি সুৰক্ষিত কৰি ৰাখিব চন্দ্ৰবাবু নাইডুৱে। বিজেপিৰ বিৰুদ্ধে গৈ চন্দ্ৰবাবু নাইডুৰ দল TDPৰ ডাঙৰ মন্তব্য। বিজেপিয়ে আনিব খোজা ৱাকাফ সংশোধনীয় বিধেয়ক আমি আনিবলৈ নিদিওঁ, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দিল্লীত অনুষ্ঠিত সংবিধান সুৰক্ষা সন্মিলনত এখন ডাঙৰ ঘোষণা কৰিছে TDPৰ। 15 ডিচেম্বৰত জমিয়ত সমাৱেশত অংশগ্ৰহণ কৰিব কিংমেকাৰ চন্দ্ৰবাবু নাইডুৱে। ৱাকাফ বৰ্ডত সদায় মুছলমান সমাজৰ লোক জড়িত থাকিব লাগে। TDPৰ উপসভাপতি নৱাব জান ওৰফে আমিৰ বাবুৰ এই ডাঙৰ ঘোষণা। মন্ত্ৰী কিৰণ ৰিজিজুৱে লোকসভাত উত্থাপন কৰিছিল ৱাকাফ বিল 2024 আৰু কংগ্ৰেছকে ধৰি বহু বিৰোধী দলে বিৰোধিতা কৰিছিল এই বিলৰ। আৰু এই বিলে মুছলমানৰ অধিকাৰ খৰ্ব কৰিব বুলি আকাংক্ষা প্ৰকাশ কৰিছে বিৰোধী দলে। মুছলমানৰ সম্পত্তি সুৰক্ষিত কৰি ৰাখিব চন্দ্ৰবাবু নাইডুৱে। তাৰপিছত অসমবাসী ৰাজক চলিছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, অসমত মিয়াই কোনোদিনৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। লুংগি টুপি দাড়িৰ চৰকাৰ হ'ব বুলি ভয় খুৱাইছে বিজেপিয়ে। মিয়া মুখ্যমন্ত্ৰী হ'ব বুলি উজনিত ভোট বেংকৰ ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাই। হিন্দু আৰু মুছলমান সাম্প্ৰদায়িক আমাক নালাগে। ব্ৰহ্মপুত্ৰ ডুবাই দ্বীপ হিন্দু আৰু সাম্প্ৰদায়িকতা আৰু ভাই হিচাপে থাকিব লাগে হিন্দু আৰু মুছলমানসকল। হিন্দু মুছলমান ৰাজনীতিক লৈ সৰব হৈ পৰিছে অখিল গগৈ। তাৰপিছত অসমবাসী ৰাজক চলিছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। 5,000 বছৰৰ পৰা হিন্দুৱে দেশ সুৰক্ষিত কৰি আহিছে আৰু হিন্দুত্ব মজবুত হ'লেহে দেশ মজবুত হ'ব। হিন্দুত্ব সুৰক্ষিত হ'লেহে দেশ বিকাশৰ পথেৰে আগবাঢ়িব। হিন্দুত্ব সুৰক্ষিত কৰিবলৈ হ'লে অনুপ্ৰৱেশকাৰীক ৰুধিবই লাগিব, অন্যথা লাহে লাহে সকলো অনুপ্ৰৱেশকাৰী মুছলমানে গ্ৰাস কৰিব। ৰাহুল গান্ধীয়ে হিন্দু সমাজক ভাগ কৰাৰ চেষ্টা কৰি আছে। কেৱল ইয়াই নহয়, আমি একেলগে থাকিলেহে সুৰক্ষিত হৈ থাকিব পাৰিম, নহ'লে অনুপ্ৰৱেশকাৰীয়ে আমাৰ সকলো কাঢ়ি লৈ যাব। হিন্দুত্ব সুৰক্ষাৰ বাবে ঝাৰখণ্ডত গজৰি উঠি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক চলিছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ,
আবেদন কৰিলে লাভ কৰিব মাটিৰ পট্টা 31 ডিচেম্বৰ হৈছে শেষ সময়সীমা 31 ডিচেম্বৰৰ পূৰ্বে আপুনি আবেদন কৰিব লাগিব বসুন্ধৰা 3.0 শীঘ্ৰে কৰক আপুনি আবেদন কৰিছে না নাই যদি আপুনি আবেদন কৰা নাই নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি আবেদন কৰে অতি শীঘ্ৰে আপুনি আবেদন কৰি লৈ লওক যদিহে আপোনাৰ মাটিখিনি একচনীয়া যদিহে আপোনাৰ মাটিখিনি তৌজি মাটি তেনে ক্ষেত্ৰত আপুনি সম্পূৰ্ণকৈ আবেদন কৰিব পাৰিব তেন্তে শীঘ্ৰে ইয়াৰ বাবে কৰক আপুনি আবেদন 31 ডিসেম্বৰৰ পূৰ্বে বসুন্ধৰা পোৰ্টেলত আবেদন কৰক আৰু একচনীয়া লগতে তৌজি পট্টাৰ মেধিকৰণৰ বাবে চলি আছে প্ৰক্ৰিয়া বৰ্তমানে নামজাৰি কৰাৰ বাবে বসুন্ধৰা 3.0 কৰিব পাৰিব আবেদন বসুন্ধৰা 3.0 এই পৰ্যন্ত বহু লোকে আবেদন কৰিছে শীঘ্ৰে আৰম্ভ হ'ব নিষ্পত্তিকৰণৰ কামসমূহ বসুন্ধৰা 3.0 অনা হৈছে একেবাৰে সহজ প্ৰক্ৰিয়া মাত্ৰ 9টা প্ৰক্ৰিয়াৰ জৰিয়তে সেৱা হেতু পোৰ্টেলত আপোনাৰ একচনীয়া মাটি আপুনি মেধিকৰণ কৰিব পাৰিব প্ৰথমতে আপোনাৰ নথিপত্ৰসমূহ আপুনি এতিয়া সংগ্ৰহ কৰি ৰাখক কিয়নো ৰেজিষ্ট্ৰেচনৰ টেবুলত গৈ আপোনাৰ নাম ঠিকনা মোবাইল নম্বৰ ৰাজ্য আদি দি পঞ্জীয়ন কৰিব লাগিব আৰু তাৰ পিছত সকলোখিনি তথ্য আপোনাৰ আপলোড কৰিব লাগিব যদি আপোনাৰ আবেদন কৰাত কিবা অসুবিধা হয় নিশ্চয় কমেন্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'